বৰ্ণিল বসন্ত হোলী গীতৰ মূৰ্ছনাৰে মুখৰ বৰপেটা সত্ৰ। বৰ্ণাঢ্য আয়োজন, ব্যাপক প্ৰস্তুতি, আবিৰৰ ৰঙীন পৰিৱেশ, শ্ৰীকৃষ্ণৰ বন্দনা স্তুতি, খোল তাল মৃদংগৰ লহৰ। এয়া হেঁপাহৰ দোলোৎসৱৰ বতৰ। এই 4টা দিন জীয়াই থাকিবলৈকে বাকী বছৰ বাকীকেইটা দিন জীয়াই থকাৰ নিচিনা হয় আমাৰ বৰপেটাৰ মানুহখিনিৰ। এনেকুৱা শিহৰণ যে বিহু বুলি ক'লে যেনেকুৱা যে মানুহৰ যেনেকুৱা উৎসাহ আহি যায়, আমাৰ বৰপেটাত হোলী বুলি ক'লে আমাৰ মন প্ৰাণ উতলা হৈ যায়, আনন্দত আত্মহাৰা হৈ যাওঁ। সত্ৰনগৰী বৰপেটাৰ হাতীয়ে হাতীয়ে এতিয়া এই উৎসাহৰ ঢল। বছৰজোৰা অপেক্ষাৰ অন্তত প্ৰতিজন ব্যস্ত হোলীৰ আনন্দ উৎসৱত। বৃহস্পতিবাৰৰ পৰা 4দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ দোল মহোৎসৱ। তাৰ প্ৰাক্ষণত বুধবাৰে এয়া সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত বৰ্ণিল বসন্ত শীৰ্ষৰে হোলী গীতৰ শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা আমি বৰপেটাৰ হোলী গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কৰি আছোঁ। যোৱাবাৰৰ পৰা কৰিছিলোঁ, এটা দ্বিতীয় বৰ্ষ। গতিকে আমি ভাবোঁ এইখন এখন মানে হোলী গীতৰ এখন ডাঙৰ শোভাযাত্ৰা হ'ল। আমাৰ দোল উৎসৱৰ অন্যতম সংযোজন এই বৰ্ণিল বসন্ত। যোৱাবাৰ খুব ভালকৈ আমি ইয়াত পৰিচালনা কৰিছিলোঁ আৰু আমি আশাবাদী এইবাৰো খুব ভালকৈ সফলভাৱে আমি ইয়াক উদযাপন কৰিব পাৰিম। বৰপেটাৰ হোলীৰ কাৰণে আমি কিমান বৰপেটা হোলী কেনে প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ, তাৰ কাৰণে সদায় আমাৰ মনত লাগি থাকে। এইবাৰো আমাৰ সুদূৰ উৰিষ্যাত আমি তাত গৈ মাত্ৰ মই নিজেই গৈ তাতে উৰিয়া ভাষাত আমাৰ বৰপেটাৰ হোলী তাতে শিকাই আহিছোঁ। আজি তেওঁলোকে ইয়াতে পৰিৱেশন কৰিব। জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন স্থানৰ ৮০ৰো অধিক সাংস্কৃতিক দলে পৰিৱেশন কৰে হোলী গীত। পুৰুষ মহিলা শিশু বয়োজ্যেষ্ঠ কোনো নাথাকিল ৰৈ। আনন্দমনে উৎসাহ উদ্দীপনাৰে হোলী গীত গাই নাচি বাগি অংশ ল'লে শোভাযাত্ৰাত। আবিৰেৰে ৰঙীন পৰিৱেশত হোলী গীতৰ লহৰত আধ্যাত্মিকতাৰ ৰসেৰে উপচি পৰিছে চৌদিশ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিদ্যালয় মহাবিদ্যালয় আদিৰ লগতে উৰিষ্যাৰ পুৰীৰ পৰা অহা এই দলটোৱে হোলী গীত গাই শোভাযাত্ৰাত অংশ লৈ আকৰ্ষণ কৰিলে দৃষ্টি। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দোল মহোৎসৱৰ প্ৰাক্ষণত একেই উৎসাহ উদ্দীপনা ৰাইজৰ মাজত। এয়া বঙাইগাঁৱৰ পৰিৱেশ। বৰপেটা দোল মহোৎসৱত অংশগ্ৰহণ কৰাৰ পূৰ্বে এইদৰে হোলী গীতৰ আখৰাত ব্যস্ত স্নেহবন্ধন হোলী গীত দল। আনন্দ উৎসাহেৰে পৰম্পৰাগত সাংস্কৃতিক ৰীতিৰে দোলোৎসৱৰ সময়ত প্ৰভু শ্ৰী শ্ৰী কৃষ্ণৰ বন্দনা স্তুতি। বহুত উৎসাহ উদ্দীপনাৰে সাজু হৈছোঁ আৰু আমি অহাকালি বঙাইগাঁৱৰ মানে কৃষ্টি সংস্কৃতিৰ যাৰ কোচ ৰাজবংশী সেইটো আমি বৰ্ণিল বসন্তলৈ লৈ যাম। আৰু পৰহিৰ বাবে আমি সকলো কোচ ৰাজবংশীৰ হৈ আমি বৰপেটাত এটা হোলী অনুষ্ঠান কৰিম 14 তাৰিখ। তাৰ বাবে আমি সম্পূৰ্ণ মানে সাজু হৈছোঁ। ইপিনে এয়া মাজুলীৰ চামগুৰি সত্ৰৰ পৰিৱেশ। বৃহস্পতিবাৰৰ পৰা 4দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ৰঙৰ উৎসৱ ফাকুৱাৰ প্ৰস্তুতিত ব্যস্ত সত্ৰৰ আইসকল। উৎসৱৰ সময়ছোৱাত পৰিৱেশনৰ উদ্দেশ্যে দিহানামৰ আখৰা চলাইছে আইসকলে। উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰতো 5দিনীয়া দোল মহোৎসৱৰ প্ৰাক্ষণত বাঢ়িছে ব্যস্ততা। উৎসাহ উদ্দীপনাৰে ৰাইজ সাজু হৈছে ৰঙৰ উৎসৱ উদযাপনৰ বাবে। ইপিনে এই পৰিৱেশ নলবাৰীৰ অগ্নিশালা সত্ৰৰ। 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই সত্ৰত আয়োজিত হৈছে দোল উৎসৱ, যাকে লৈ এতিয়া বিৰামহীন ব্যস্ততা ৰাইজৰ মাজত। 4দিনীয়া কাৰ্যসূচীৰ ভিতৰত নাগাৰা নাম প্ৰদৰ্শন আছে, যাত্ৰাপাৰ্টি আছে আৰু ঢুলীয়া প্ৰদৰ্শন আছে। বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমাৰ 4দিনীয়া কাৰ্যসূচী পালন কৰা হয়। আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমাৰ 4দিনীয়া সুঁৱৰী উৎসৱো পালন কৰা হয়। প্ৰতি ঘৰ মানুহে গোহাঁইখন যোৱালৈকে ৰখি থাকে, ৰাতি 12টা-1টা বজালৈকে ৰখি থাকে, লগনে লগনে ৰখি থাকে।
ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।